নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে, কুশলে আছে নিজৰ নিজৰ ঘৰত। ময়ো ভালে আছোঁ, কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত। আৰু মই ৰাতিপুৱা ক'ত যাবলৈ ৰেডি হৈ গৈছোঁ চাওক আপোনালোকে। মই ক'ত যাম, কি কৰিম সকলো দেখুৱাম। ভিডিঅ'টো কণ্টিনিউ কৰিব, মোৰ লগতে থাকিব কিন্তু দেই। গাইজ মই ওলাই গ'লোঁ, এয়া গুঞ্জন আছে ইয়াত, গপু ইয়াত ৰেডি। আমি এতিয়া ওলাম, মানে ট্ৰেইনো আহি গৈছে, ষ্টেচনত ট্ৰেইন আহি সোমাইছে। এতিয়া আমি যাম আৰু এই আমাৰ বেগো ৰেডি, বেগ ৰেডি, স্কুটি ৰেডি। তেওঁ আহিব, আহি পেলাই লৈ যাব। আয়ে গেছে আমি আহি গ'লো ষ্টেচন। এতিয়া ট্ৰেইন আহি আছে, চাওক ট্ৰেইন আহি গ'ল। বন্ধু বান্ধৱীসকল, মই ষ্টেচনত আহি পেলাই একদম ট্ৰেইনত পূৰা নিজৰ ছিটটো লৈ লৈছোঁ। আৰু এয়া চাওক আমাৰ সম্ৰাট ছাৰ আৰু সম্ৰাট ছাৰৰ ভণ্টি, সিহঁতে একদম নিজৰ ধুনত মস্ত হৈ আছে, মানে আপুনি ধুন মে মস্ত হোনা। আৰু এইফালে চাওক আইতাজনী আমাৰ ফালে চাই আছে যে আমি কিমান কথা পাতি আছোঁ, পক পক কৰি আছোঁ। কি কথা পাতি আছোঁ চাই চাওক, আইতাজনী এটা বাচ্চা লৈ আছে, কোচত গাখীৰ খুৱাই আছে। আপোনালোকে শুনিবনে? বাচ্চাটো মানে এই আইতাজনীৰ মানে ল'ৰাৰ মানে বোৱাৰীকৰ 5টা ল'ৰা, ছোৱালী নাই। আৰু যিজনৰ মানে তেওঁ মানে ছোৱালীজনী এডপ্ট কৰিছে, আৰু তেওঁ যিজনৰ পৰা ছোৱালী আনিছে সেই তেওঁলোকৰ মানে 5টা ছোৱালী। তো সিহঁতে মানে অদল বদল কৰি লৈছে, নিজৰ ৰিলেশ্যনৰ মানুহে হয়, কোনো আপত্তি নথকাকৈ ধুনীয়াকৈ অদল বদল কৰি লৈছে। খুবেই ভাল লাগিছে শুনি পেলাই যে তেওঁলোকে ছোৱালীক ইমান মৰম আদৰ দিছে, আদৰিছে ধুনীয়াকৈ। আৰু চাব ইফালে আমাৰ একদম আমাৰ ডিপ্ল'মা পাৰ্টি, ইফালে চাওক পূৰা হাঁহি আছে কিয় জানেনে? এইয়া চাওক, এইটো কাৰণে হাঁহি আছে, কাৰণ তো নিশ্চয় আপোনালোকে বুজি পাইছে। আমি বহুত এনজয় কৰিলোঁ, কথা পাতোতে পাতোতে ষ্টেচন পাই গ'লোঁ। গাইজ আমি আহি গ'লোঁ গুৱাহাটী ষ্টেচন। গাইজ আমি গৈ আছোঁ এতিয়া ছেমিনাৰৰ কাৰণে, আৰু আমি সকলোৱে ৰেডি চেডি হৈ পেলাই ওলাই গ'লোঁ। ওলাই কৰি আহিলে আৰু মোৰ ভাইটিও আহিছে ইয়াত। ভাই হাই কৰ, চাওক মোৰ ভাইটি। চাওক বন্ধুসকল, আমি একদম ছাৰৰ চেণ্টাৰত যাবলৈ, মানে মালিগাঁও যাবলৈ আমি পূৰা ৰেডি হৈ পেলাই একদম গাড়ীত উঠি গ'লোঁ। আৰু চাওক কথা পাতোতে পাতোতে চেণ্টাৰ গৈ পালোঁ। আমি আহি গ'লোঁ য'ত ছেমিনাৰ হৈ আছিল আমাৰ, তাত পাই গ'লোঁ। এতিয়া আমি যাম ভিতৰলৈ সোমাই। মেডামৰ লগত দেখা হৈ গৈছে বাৰু আমাৰ। এয়া চাওক গাইজ আমাৰ ছেমিনাৰ হলটো। মই স্প্ৰাউটছ খাই আছোঁ, মোৰ কনষ্টিপেশ্যন হৈছে, বেলেগত হোৱা নাই, মোৰ কিয় হৈ আছে? সেইটো কমপ্লেইন আপুনি চাওঁ, বহুত মানুহে বেলেগ কমপ্লেইন দিয়ে। ফাৰ্ষ্ট থিং এইটো বুজিব লাগিব কি এভৰি বডি ইজ ডিফাৰেণ্ট। লৈছিলে তাতে গৌৰৱনাথে পাছ কৰিছিলে, কিন্তু তেওঁৰ গুৰু মীননাথে ফেইল কৰিলে। মীননাথক পঠাই দিয়া হ'ল কদলী ৰাজ্যত। কদলী ৰাজ্যটো ক'ত? আৰু আপোনালোকে গম পায় যে বলিউড ফুকন ছাৰৰ তত্বাৱধানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যিটো যোগৰ ডিপাৰ্টমেণ্ট, তেখেতৰ তত্বাৱধানতে গঢ়ি উঠিছে। চ' তাতে দুইটা আছে ছাৰৰ। তাৰপিছত আমি মিষ্টাৰ প্ৰদীপ টিমু আছে ছাৰক তেখেতক সম্বৰ্ধনা জনাইছোঁ আমাৰ কৰ্মকৰ্তাসকলক। তেওঁ ইমান বিজি চিডিউলৰ মাজতো আমাক টাইম দিয়াৰ কাৰণে বহুত ধন্যবাদ। ইয়াৰ পিছত আমি সম্পূৰ্ণ জনাব ওলাইছোঁ ডক্টৰ উজ্জ্বল মাছকে, HOD ডিপাৰ্টমেণ্ট অফ বিউটিক সায়েন্স এণ্ড ন্যাচুৰোপেথী, মহাপুৰুষ শংকৰদেৱ। এতিয়া মই মাইক্ৰফোনটো আজি আমাৰ আগতে স্পীকাৰ শান্তনু ৰচনী ছাৰ। গাইজ ইয়াত মানে এতিয়া বন্তি প্ৰজ্বলন হ'ব, তাৰ কাৰণে মানে চবে একদম উৰুলি দিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে চবে একদম ধুনীয়াকৈ সম্বৰ্ধনা জনাইছে আৰু আমাক ক্লাছ দিছে। এই সকলোবোৰ ভিডিঅ' আপোনালোকে চাইছেই। তাৰপিছত আৰু এইফালে বন্তি প্ৰজ্বলন কৰা হৈ গ'ল গাইজ।
Nanti, kamu हम सब लोग जानते हैं जो योग प्रेमी हैं कि योग वास्तव में एक साधना पद्धति है हमारे कॉन्शियसनेस को चेतना के स्तर को नीचे से लेके ऊपर तक पहुंचाने के বন্ধু বান্ধৱীসকল আমাৰ এতিয়া ছেমিনাৰটো মানে এতিয়া ব্ৰেক দিছে সেইটো কাৰণে অলপ কথা পাতিছোঁ আপোনালোকৰ লগত আৰু আধা আধি শেষ হ'লেই বাৰু এতিয়া আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ মোৰ ল'ৰাটোৰ অৱস্থা চাওক সি মানে এনেকুৱা কৰি আছে সি চাগে ইয়াত চব চিনি পায় অকলে অকলে ক'ত গুচি গৈ আছে দেখিছে গপু গপু দেখিছে কি কৰি আছে ভাল লাগিছে গাইজ বহুত ভাল লাগিছে যাওঁ ব্ৰেক দিছে অলপ কিবা খাবলৈ দিব খাই লওঁ অলপ বন্ধুসকল আমাৰ সুভাষিছ ছাৰৰ য়োগাৰ চেণ্টাৰ কেম্পাছটো চাৰিওফালে গ্ৰীণ আৰু গ্ৰীণ ভাল লাগিছে একদম ঘৰুৱা পৰিৱেশ দেখিবই পাৰিছে আপোনালোকে চাওক কৰি পেলাই আমি গোটেই দিনটো যদি যিকোনো ধৰণৰ কাম কৰিব পাৰোঁ বা যিকোনো ধৰণে আমি গোটেই দিনটো লৈ যাব পাৰোঁ যদি ভাবোঁ তেতিয়াহ'লে আমি ইয়াত চবৰ খোৱা তোৱা হৈ গ'ল আৰু মই গপুক টোপনি পৰা হেৰি কৰি আছিলোঁ আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ এই যে ছাৰৰ খোৱা চলি আছে আমি ভাবতাছি বন্ধুসকল ইয়াত চাওক গপু গুঞ্জন শ্ৰেয়াৰ ভাইটি চবেই ইয়াত শুই আছে আমাৰ বাচ্চা পাৰ্টিকেইটা ধুনীয়াকৈ আমি জগা চগা ৰেডি কৰি পেলাই সিহঁতক শুৱাই দিছোঁ ৰিলেক্স একদম সিহঁতৰ এইটো ছাৰহঁতৰ চেণ্টাৰ হয় আমাৰ সুভাষিছ ছাৰৰ চেণ্টাৰ ইয়াত চাওক গাইজ এতিয়া আমি মানে মঠলৈ যোৱাৰ টাইম আৰু মানে আমাৰ ক্লাছ শেষ হৈছে সেইদিনৰ ফাৰ্ষ্ট ডে ছেমিনাৰ আমাৰ শেষ হৈছে প্ৰায় 4টা বাজি গৈছিলে আৰু ইয়াত গাইজ আমাৰ ছেমিনাৰ আজিৰ মানে প্ৰথম দিন শেষ হৈছে অহাকালি আকৌ আছে আমি অহাকালি ৰাতিপুৱা আকৌ আহিম 9:30 মানত এতিয়া মানে এতিয়া আমি আমাৰ ৰুমত গৈ আছোঁ গৰিয়া মঠত আমি ৰুম বুক কৰিছোঁ তাতে গৈ আছোঁ